এইচএছ ফাৰ্ষ্ট ইয়েৰত পাছ কৰাসকলৰ ছেকেণ্ড ইয়েৰত এডমিশ্যন কৰিব লাগিব নহয়। এই এডমিশ্যন কৰিব লাগিলেও এডমিশ্যন কেতিয়া হ'ব, কোন দিনৰ পৰা স্কুল যাব লাগিব, কোন দিনৰ পৰা তেওঁলোকৰ চিলেবাছ ষ্টাৰ্ট কৰা হ'ব বা ক্লাছ ষ্টাৰ্ট কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এই ভিডিঅ'টোত এইসমূহ বিষয় আলোচনা কৰা হ'ব। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে ভালকৈ বুজি পাবা আৰু ঠিক আছে। তোমালোকৰ প্ৰথম কথা এটা যে এইচএছ ফাৰ্ষ্ট ইয়েৰত যিসমূহ ছাত্ৰ ছাত্ৰী ইতিমধ্যে পাছ কৰিছে, তোমালোকৰ ৰেজাল্ট অতি শীঘ্ৰেই দিয়া হ'ব। তোমালোকৰ ৰেজাল্ট দিয়াৰ পিছত তোমালোকৰ এডমিশ্যন হ'ব কেতিয়া? তোমালোকৰ এডমিশ্যন মে' মাহত হ'ব আৰু মে' মাহৰ পিছৰ পৰাই তোমালোকৰ স্কুলটো ৰানিং হৈ যাব ঠিক আছে। মে' মাহত হ'ব। মই তোমালোকক কৈছিলোঁ যে হয়তো নিউ এডমিশ্যন মানে মেট্ৰিক পৰীক্ষাৰ পৰা যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব তেওঁলোকক ফাৰ্ষ্ট ইয়েৰত ল'ব। ফাৰ্ষ্ট ইয়েৰৰ পিছত হয়তো তোমালোকৰ এডমিশ্যন ল'ব পাৰে বা তোমালোকৰ ক্লাছ আৰম্ভ কৰিব। আৰু কৈছোঁ যে হয় পিছত ল'ব নহ'লে আগত ল'ব, কিন্তু গতিকে আগত ল'ব পাৰে, বহুত চান্স আছে আগত ল'ব ঠিক আছে। মে'ত তোমালোকৰ এডমিশ্যন হ'ব আৰু মে'ৰ পৰাই তোমালোকৰ স্কুল যোৱাটো আৰম্ভ হ'ব ঠিক আছে। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কয় যে ছেকেণ্ড ইয়েৰত এডমিশ্যন হয়নে নাই, মই তেওঁক ক'ব বিচাৰিম যে ছেকেণ্ড ইয়েৰত এডমিশ্যন হয় ঠিক আছে। ছেকেণ্ড ইয়েৰতো এডমিশ্যন কৰিব লাগিব। ফাৰ্ষ্ট ইয়েৰত যেনেকৈ কিবা এটা ফিজ দিছা তেনেকৈ ছেকেণ্ড ইয়েৰতো কিবা এটা তোমালোকক ফিজ দিবই লাগিব ঠিক আছে। সেইটো বাধ্যতামূলক আৰু সেইটো কিমান ফিজ হয় সেইটো মই নাজানো, এতিয়াও শিয়ৰলি মই ক'ব নোৱাৰোঁ, কিন্তু তোমালোকৰ কিবা এটা ফিজ লাগিব আৰু ঠিক আছে। তো তোমালোকৰ এডমিশ্যন হ'ব মে' মাহত আৰু ৰিজাল্টটো তোমালোকৰ মে' মাহৰ এই এপ্ৰিল মাহতো দিব পাৰে ঠিক আছে। এপ্ৰিল মাহৰ লাষ্টত ৰিজাল্টটো দি দিলে, লাষ্টত ৰিজাল্ট দিয়াৰ পিছত তোমালোকৰ মে' মাহৰ 1 তাৰিখে স্কুল বন্ধ আছে, 2 তাৰিখে তোমালোকৰ এডমিশ্যন হ'ব পাৰে, মে'ৰ 5 বা 7 তাৰিখৰ পৰা তোমালোকৰ ছেকেণ্ড ইয়েৰৰ ক্লাছটো আৰম্ভ কৰা হ'ব ঠিক আছে। বহুত স্কুলত এনেকৈ নিয়ম কৰিছে। মোৰ জনামতে মে' মাহৰ পৰাই সমূহ স্কুলত ছেকেণ্ড ইয়েৰৰ ক্লাছটো আৰম্ভ হৈ যাব ঠিক আছে। যি হিচাপে আমাৰ ইয়াত নটিচ আহিছে সেই হিচাপে মই তোমালোকক কৈ আছোঁ মে' মাহৰ পৰা তোমালোকৰ ক্লাছটো আৰম্ভ হৈ যাব ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ছেকেণ্ড ইয়েৰৰ কাৰণে প্ৰস্তুতি কেনেকৈ চলাইছা অলপমান জনাবচোন ঠিক আছে। আৰু মই তোমালোকক এটা কথাই ক'ম, তোমালোকৰ পঢ়াৰ যিটো সময় আছে সেই সময়টো অলপমান বঢ়াই লোৱা ঠিক আছে। এতিয়াৰ পৰা ট্ৰাই কৰি যোৱা, পিছত কি হ'ব দেখা যাব। কাৰণ ফাৰ্ষ্ট ইয়েৰত যিটো অৱস্থা হৈছে সেইটো যাতে ছেকেণ্ড ইয়েৰত নহয় ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ এই ভিডিঅ'টো আমাক ইয়াতে সমাপ্ত কৰিলোঁ।